to aptitude skills as আমি series 11 to sum. So first question কি দিয়া আছে, a neighborhood shopkeeper purchased 20 kg of rice at rupees 50 per kg and another 30 kg of at rupees 60 per kg. After mixing the two, he decides to sell the entire lot at rupees 65 per kg. How much profit or loss percentage does he earn on this sale? So questionটোত আমাক কি কোৱা হৈছে যে শ্বপকিপাৰ এটাই দুটা ভেৰাইটিজ অফ ৰাইচটো পাৰচেজ কৰিলে। যেনেকৈ ধৰি লওক আপোনাৰ 20 kg অফ ৰাইচ সি 50 টকা পাৰ কেজিত আনিলে আৰু 30 kg এটা সি 60 পাৰ কেজিত আনিলে। চ' তাৰপিছত সি কি কৰিছে, সেই দুটা সি ৰাইচটো মিক্স কৰিছে, মিক্স কৰি পেলাই সি 65 পাৰ কেজিত চেল কৰিছে। এতিয়া আমাক সুধিছে যে হাউ মাছ কিমান তাৰ প্ৰফিট হ'ল নে লছ হ'ল, আৰু যদি প্ৰফিট হৈছে তাৰ তেতিয়া আমাৰ প্ৰফিট পাৰ্চেণ্টেজ লাগিব, আৰু যদি লছ হৈছে তাৰ তেতিয়া আমাক লছ পাৰ্চেণ্টেজটোত লাগে। ঠিক আছে। চ' ফাৰ্ষ্ট কি কৰিব আমি এইটো কুৱেশ্যনটো ফাৰ্ষ্ট কি কৰিছে, 20 kg অফ ৰাইচ সি 50 ৰুপিজত আনিলে, হয়নে? চ' ফাৰ্ষ্ট ৰাইচটো ঠিক আছে, ফাৰ্ষ্ট ৰাইচ কি কৰিলে, সি 20 kg অফ ৰাইচটো সি 50 টকা পাৰ কেজি আনিলে। চ' টোটেল কিমান হ'ব, 20 kg অফ ৰাইচটো সি 50 পাৰ কেজি, হয়নে? 50 ৰুপিজ পাৰ কেজি আহিলে। চ' তাৰ টোটেলটো কিমান হ'ব, 20 into 50, হয়নে? 20 into 50 কিমান হ'ল তাৰ ৰুপিজ 1000। চ' তাৰ প্ৰথম ৰাইচটো কিনোতে তাৰ 1000 ৰুপিজ খৰচ হ'ল। এতিয়া ছেকেণ্ডটো যদি সি ছেকেণ্ড ৰাইচটো এতিয়া কিনিব যায়, ছেকেণ্ড ৰাইচটো কেনেকৈ কিনিলে, 30 kg কিনিলে সি, পাৰ কেজি কিমান হ'ল, পাৰ কেজি 60, হয়নে? চ' টোটেল কিমান হ'ব, 30 into 60, হয়নে? চ' কিমান হ'ল ৰুপিজ 1800, 1800, ঠিক আছে। চ' এইখিনি সি কিনিলে। এতিয়া তাৰ টোটেল কষ্ট প্ৰাইচটো সি কিমান হ'ল, টোটেল কষ্ট প্ৰাইচ কিমান হ'ব, টোটেল সি কিমান খৰচ হ'ল তাৰ টোটেল কষ্ট প্ৰাইচ, আৰু কিমানত হ'ল, 20 kg কিনিলে সি, 30 kg কিনিলে, মানে টোটেল সি 50 kg কিনিলে। 50 kg কিনাৰ পিছত তাৰ কিমান হ'লগৈ, টোটেল কষ্ট প্ৰাইচ 2800, হয়নে? চ' ফাৰ্ষ্ট ৰাইচটো সি 20 kg কিনিলে 50 পাৰ কেজি, টোটেল 1000 টকা খৰচ হ'ল। ছেকেণ্ড ৰাইচটো 30 kg কিনিলে 60 পাৰ কেজি, 1800 টকা খৰচ হ'ল। তো সি টোটেল কোৱান্টিটি কিমান কিনিলে, কোৱান্টিটি সি কিনিলে 50 kg, আৰু খৰচ কিমান হ'ল টোটেল 2800। এইটো এটা কষ্ট প্ৰাইচ সি কিনিলে এইটো। এতিয়া সি সেইটো মিক্স কৰি পেলাই তাৰ টোটেল চেলিং প্ৰাইচ সি মিক্স কৰি পেলাই চেলিং কিমানত বিক্ৰী কৰিলে, টোটেলটো 50 kg হ'ব তাৰ, হয়নে নহয়? 50 kg সি কিনিলে, সেই 50 kgটোৱে মিক্স কৰি পেলাই 65 পাৰ কেজিত কিনিলে, মানে 50 into 65 হ'ব, হয়নে? টোটেল সি 50 kg কিমানত কিনিলে, 2800ত কিনিলে। এতিয়া সেই 50 kg সি কি কৰিলে, সি 65 পাৰ কেজি বেচিলে, মানে টোটেল সি কিমানত বেচিলে, 50 into 65 কিমান হ'ল, 3250। চ' 3250 সি চেল কৰিলে। এতিয়া চাওক, যিহেতু আমাৰ চেলিং প্ৰাইচটো ডাঙৰ হৈ আছে, হয়নে? চেলিং প্ৰাইচটো ডাঙৰ হ'লে আমি কি হ'ব, এইটো প্ৰফিট হ'ব। চেলিং প্ৰাইচ ডাঙৰ হ'লে হয় প্ৰফিট হ'ল। এতিয়া আমাৰ প্ৰফিট পাৰ্চেণ্টেজ আমি কেনেকৈ উলিয়াম, প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100, হয়নে? তো চেলিং প্ৰাইচ কিমান আছিলে, 3250 মাইনাছ কষ্ট প্ৰাইচ কিমান, 2800 ডিভাইডেড বাই কিমান হ'ব, কষ্ট প্ৰাইচ কিমান আছিলে, 2800 ইনটু 100, হয়নে? তো 0 কেঞ্চেল হ'ল। এতিয়া কিমান থাকিলে, 3250 পৰা 2800 মাইনাছ কৰিলে কিমান হ'ল, 50 হ'ল। 32 পৰা 28 গ'লে 4, চ' 450 ডিভাইডেড বাই 28। এতিয়া 28টো যদি আমি 450ক ডিভাইড কৰোঁ, ডাইৰেক্ট ডিভাইড কৰি দিয়ক, কিমান হ'ল, 28 1 যা 28 হ'ল, হয়নে? কিমান হ'ল, 15 পৰা 8 গ'লে 7, 170, 6 টাইমছ কিমান হ'ব, 6 8 48, 8 4 কেৰি 12 16, 168, 2 আহিলে, হয়নে? 2 আহিলে, তাৰপিছত পইণ্ট দিলোঁ 0, 28 20ক নাযায়, 28 20ক নাযায়, আৰু 0 দিলোঁ 0, কিমান হ'ল তাৰপিছত 28 কিমান টাইমছ, 8 টাইমছ হ'ব চাগে, 7 টাইমছ দিলেও হ'ব, 7 টাইমছ মানে 16.07। তো কিমান হ'ল আমাৰ টোটেল পাৰ্চেণ্টেজ 16%। চ' প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব, 16%, কাৰণ অপশ্যনত আমাক ইয়াত 16% দিয়া আছে। ঠিক আছে, বুজিলে? ফাৰ্ষ্ট আমি টোটেল কষ্ট প্ৰাইচটো উলিয়াই ল'লোঁ, ছেকেণ্ড টোটেল চেলিং প্ৰাইচটো উলিয়ালোঁ, তেতিয়া আমি গম পালোঁ যে এটা প্ৰফিট হৈছে। চ' আমি প্ৰফিট পাৰ্চেণ্টেজৰ ফৰ্মুলাত বহাই দিলোঁ, ডাইৰেক্ট প্ৰফিট পাৰ্চেণ্টেজ ওলাই গ'ল। ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে। অ'কে, চ' আমাৰ কুৱেশ্যনটোত কি দিয়া আছে, নেক্সট আহিলে, অ'কে, ইউজিং দ্য লেটাৰ্ছ অফ দ্য ৱৰ্ড এৰেঞ্জমেণ্ট, ঠিক আছে।
using the letters of the word arrangement, how many distinct arrangements can you make if all the vowels must always appear together as a single unit? এইটো কুৱেশ্যন অকণমান ট্ৰিকি হয়, সেইকাৰণে একদম মন দি চাব, ঠিক আছে। এনেকুৱা কুৱেশ্যন আপোনালোকৰ এক্সাম অৰিয়েণ্টেড হয় আৰু এক্সামত এনেকুৱা কুৱেশ্যন আহিবই, ঠিক আছে। ইমান চিম্পল নিদিয়ে, অকণমান ট্ৰিক লগাই দিব। ইজি হয় কুৱেশ্যনটো, কিন্তু যদি আপোনালোকে এবাৰ ভালকৈ চাই দিয়ে তেতিয়া ধুনীয়াকৈ বুজি পাব। চ' এতিয়া আমাক কৈছে, কুৱেশ্যনটোক মই বুজাই দিওঁ ফাৰ্ষ্ট। আমাক এৰেঞ্জমেণ্ট এটা ৱৰ্ড এটা দিছে, ARRANGEMENT, এৰেঞ্জমেণ্ট এটা ৱৰ্ড এটা দিছে। এতিয়া আমাক সুধিছে এইটো আমি ৱৰ্ডটো কিমানটা আমি এৰেঞ্জমেণ্টত লিখিব পাৰিম যাতে তাৰ যোনকেইটা ভাৱেল আছে সেইকেইটা একেলগে থাকে সদায়, ঠিক আছে। চ' এইটো কেনেকৈ কৰিম আমি? এতিয়া চাওক, ইয়াত আমি ফাৰ্ষ্ট কেছ কি কৰিম, আমি ভাৱেলকেইটা আমি উলিয়াই ল'ম। ভাৱেল কি কি আছে? এ, ই, আৰু আছেনে? আৰু নাই, মানে ইয়াত আপোনাৰ দুটা ভাৱেল আছে, এইটো ৰিপিট হৈ আছে, চাৰিবাৰ আছে। চ' কি কুৱেশ্যনটো কি কোৱা হৈছে যে ভাৱেলকেইটা সদায় একেলগে থাকিব। ভাৱেলকেইটা যদি আমি একেলগে ৰাখোঁ, এইটো হ'ল ভাৱেল একেলগে হ'ল। নেক্সট কি কি বাকী থাকিলে? R, R, N, G, R, R, N, G, M, N, T, M, N, T, এতিয়া এইটো কোৱা হৈছে। এতিয়া এনেকৈ হ'ল হয়নে? ভাৱেলকেইটা একেলগে আছে আৰু বাকীখিনি আমি এনেকৈ লিখি দিলোঁ। এতিয়া এইটো এৰেঞ্জমেণ্ট আমি কেনেকৈ কৰিব পাৰিম? চাওক, ইয়াত কোৱা হৈছে যে এই ভাৱেলকেইটা ইফ অল দ্য ভাৱেল মাষ্ট অলৱেজ এপিয়াৰ টুগেডাৰ এজ এ ছিংগল ইউনিট, চ' আমাক এতিয়া লেটাৰ কেইটা আছে? আমাৰ 1, 2, 3, 4, 5, 6, 7, 7টা আছে। আৰু এইটোক আমি অকল 1 ইউনিট ধৰিব লাগিব। 1 প্লাছ এইখিনি কিমান হ'ল? এইখিনি 7, হয়নে? এইখিনি 7, চ' টোটেল আমাৰ কিমান হ'ল? 8 হ'ল, হয়নে? টোটেল 8টা হ'ল। এইটো আমি এটা ধৰিছোঁ আৰু এইটো আমাৰ 7টা ধৰিছোঁ, হয়নে? টোটেল আমাৰ কিমান হ'ব? টোটেল আমাৰ যদি 8টা হ'ল, এই 8টা আমি কেনেকৈ ভগাব পাৰিম? 8টা এৰেঞ্জমেণ্ট কেনেকৈ কৰিব পাৰিম? ফেক্টৰিয়েল 8, হয়নে? ফেক্টৰিয়েল 8ত 8টা এৰেঞ্জমেণ্ট কৰিব পাৰিম, কিন্তু ইয়াতো ৰিপিটেশ্যন হৈ আছে। R দুটা আছে, N আৰু N দুটা আছে, হয়নে? ৰিপিটেশ্যন হৈ আছে। চ' আমি কি কৰিম? R কেইটা আছে? R দুটা আছে আৰু N দুটা আছে, এইটো হ'ল, হয়নে? এতিয়া এই 8টা আমি কেনেকৈ ভগালোঁ? এই 8টা আমি ভগালোঁ এনেকৈ, এইটো পেটাৰ্ণত আমি 8টা এৰেঞ্জমেণ্ট কৰিব পাৰোঁ। 7 + 1 8টা, এইটো আমি ভাৱেলটো এটাই ধৰিছোঁ, ঠিক আছে। 7 + 1 8, বুজিলে এইখিনিলৈকে? এতিয়া আৰু এটা কণ্ডিশ্যন চাওক, N, এই 4টা যে আমি ল'লোঁ, এই 4টাওতো এৰেঞ্জমেণ্ট কৰিব লাগিব, হয়নে? এই 4টা বেলেগ বেলেগ এৰেঞ্জমেণ্ট হ'ব। চ' এই 4টাৰ কাৰণে আমি কেনেকৈ কৰিম? এই 4টাৰ কাৰণে কেনেকৈ কৰিম? ফেক্টৰিয়েল 4, ফেক্টৰিয়েল 4 ৱেজত কৰিম। 4টা লেটাৰ কাৰণে ফেক্টৰিয়েল 4 ৱেজ, কিন্তু এ তোমাৰ ৰিপিট হৈ আছে, হয়নে? চ' আমি কি কৰিলোঁ? ইয়াতো আমি ৰিপিটেশ্যনৰ কাৰণে এ দুটা গ'ল, ই দুটা গ'ল, এইটো হ'ল ৰিপিটেশ্যন, বুজিলে? মই আকৌ এবাৰ কৰিছোঁ। কুৱেশ্যনটোৰ মতে এৰেঞ্জমেণ্ট এটা আমাক লেটাৰ এটা লিখি দিছে, সেইটো আমি এৰেঞ্জ কৰিব লাগিব। সেই লেটাৰখিনি আমি এৰেঞ্জ কৰিব লাগিব। কেনেকৈ এৰেঞ্জ কৰিব লাগিব? ইয়াত কণ্ডিশ্যন এটা আছে। কণ্ডিশ্যনটো এইটোৱে যে ভাৱেলছখিনি সদায় একেলগে থাকিব আৰু ভাৱেলছখিনি আমি এটা ইউনিট হিচাপে ধৰিম, সেইটো দুটা কণ্ডিশ্যন দিছে। যদি মই ভাৱেলছখিনি একেলগে কৰিলোঁ, তেতিয়া আমাৰ টোটেল লেটাৰ কিমান হ'ব? 1, 2, 3, 4, 5, 6, 7, আৰু এইটো আমি এটা ইউনিট ধৰিলে 8টা হ'ল। এই 8টা ৱৰ্ড আমি কেনেকৈ এৰেঞ্জ কৰিব লাগিব? 8টা ৱৰ্ড আমি ফেক্টৰিয়েল 8ত এৰেঞ্জ কৰিব পাৰিম, কিন্তু ইয়াত ৰিপিটেশ্যনৰ কাৰণে এই 8টা ৱৰ্ডত আমি এই দুটা ৰিপিটেশ্যন ধৰা নাই। কেলৈ ধৰা নাই? কাৰণ আমি এইটো এটা ছিংগল ইউনিট হিচাপে ধৰিছোঁ, হয়নে? এইটো এটা ছিংগল লেটাৰ হিচাপে ধৰিছোঁ, সেইকাৰণে আমি এই 8টাৰ লগত আমি এইকেইটা ৰিপিটেশ্যনকেইটা দিয়া নাই। চ' 8টা হ'ল। 8টা আমি কেনেকৈ কৰিম? এই দুটা ৰিপিট হৈ আছে আৰু এই দুটা ৰিপিট হৈ আছে, এইটো হ'ল। এতিয়া আৰু এটা কণ্ডিশ্যন হ'ব ইয়াত, যে আমি যে এই ভাৱেলকেইটা লিখিলোঁ, এইকেইটাওতো ৰিপিট হৈ যাব, এইকেইটাওতো এৰেঞ্জমেণ্ট কৰিব পাৰিম আমি, এইকেইটাও এৰেঞ্জ কৰিব পাৰিম, হয়নে? এইকেইটা কেনেকৈ এৰেঞ্জ কৰিম? এইকেইটা এৰেঞ্জ কৰিম ফেক্টৰিয়েল 4 ৱেজত। নৰ্মেলিটো ফেক্টৰিয়েল 4 ৱেজ হয়, কিন্তু ইয়াত ৰিপিটেশ্যন হৈ আছে, সেইকাৰণে ফেক্টৰিয়েল 4 ডিভাইডেড বাই এ কেইটা আছে? দুটা আছে, ফেক্টৰিয়েল 2, ই কেইটা আছে? দুটা আছে, ফেক্টৰিয়েল 2। চ' এতিয়া আমাৰ কণ্ডিশ্যনটো হ'ব, এতিয়া সদায় আপোনাৰ পাৰ্মুটেশ্যন কম্বিনেশ্যনত সদায় n মানে কি হয়? n মানে মাল্টিপ্লাই হয়। ফেক্টৰিয়েল 4, ফেক্টৰিয়েল 2, ফেক্টৰিয়েল 2, বুজিলে? হৈ গ'ল। এতিয়া এইটো আমি ছল্ভ কৰিলে কেনেকৈ পাম? এতিয়া এইটো ছল্ভ কৰি লওক, কেনেকৈ পাম? এতিয়া ছল্ভ কৰিলে 8 × 7 × 6 × 5 × 4 × 3 × 2 × 1, ঠিক আছে। আৰু এইফালে কিমান হ'ব? 2 × 2 4, হয়নে? এইফালে কিমান হ'ব? 4 × 3 × 2 × 1
divided by 2 into 2 4 2 into 2 4 so 4 और 4 cancel হল 8 2 2 cancel হল 8 2 2 cancel হল হয়নে so আমাক এটা থাকিলে কিমান 8 into 7 into 6 into 5 into 3 into 4 into 3 এটো থাকিলে আমাক so এটো আমি মাল্টিপ্লাই কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব কেনে কৰিম 5 into 6 30 30 into 3 90 হয়নে 90 into 3 270 ঠিক আছে 270 into 4 কিমান হ'ব so 56 into 270 into 4 হয়নে এটা 270 into 4 কৰি দিও কিমান হ'ব 4728 8 2 carry 4 to 19 1080 into 56 হয়নে এটা কিমান সহজ হৈ গ'ল 1080 56 কিমান হ'ব মাল্টিপ্লাই কৰক 6 48 8 4 carry 4 6 0 40 4 carry 4 5 4 0 কিমান হ'ল 0 8 4 10 60480 তো আমাৰ অপশনটো কিমান হ'ব 60840 বুজি পালে কেনে কৰিলো অকমান এবাৰ আকৌ ৰিপিট কৰি চাব যদি বুজি নাপায় মোক কমেন্ট সেকশনত কৰিব মইটো আকৌ ৰিপিট কৰি দিম মোক কমেন্ট সেকশনত লিখি দিব আজি যোন কেটা পাঁচটা মই কৰাম তাৰ পিছত যদি আপোনালোকে কোনবা এটা অংক বুজি নাপায় তেতিয়াহলে মোক কমেন্ট সেকশনত লিখি দিব কোৱেশ্চন নম্বৰ হতি মই হেতু আকৌ নেক্সট ক্লাছত মই ৰিপিট কৰাই দিম ধুনীয়াকৈ ঠিক আছে ওকে সো নেক্সট চাও কি দিয়া আছে সো আমাক এখন টেবল দিয়া আছে ডাটা সাফিসিয়েন্সি অংক হয় এটো আমাক টেবল এখন দিয়া আছে দ্য টেবল বিলো শোজ দ্য নাম্বার অফ এমপ্লয়িজ ইন 5 ডিফারেন্ট ডিপার্টমেন্টস পাঁচটা ডিপার্টমেন্ট দিয়া আছে নাম্বার অফ এমপ্লয়িজ আছে 2021 ত কিমান হল 2022 ত কিমান আছিল 2023 ত কিমান হ'ব কিমান আছে answer the following question what is the percentage increase in the sales employee sales ত আমাক কৈছে ঠিক আছে sales ত আমাক কৈছে from 2021 to 22 from 2021 to 22 মানে 2021 পৰা 22 লাগে percentage কিমান increase হল এটো আমাক খুদিছে sales ত আমাক দেখিয়ে গৈছো যে 2021 ত 200 আছে 2022 ত 180 আছে সো এটো ডিক্রিজ হৈ আছে হয়নে সো আমি কেনে কৰিম এতিয়া আমি percentage টো কেনেকৈ উলাম প্ৰথম কিমান আছিল ফাইনাল আমাৰ 180 আছিল 180 মাইনাস ইনিশিয়াল কিমান আছিল প্ৰথম 200 ডিভাইডেড বাই ফাইনাল ইনিশিয়াল কিমান আছিল 200 into 100 এটো হল ফৰ্মুলা সদায় শেষৰটো ধৰিব মাইনাস আগৰটো ডিভাইডেড বাই আগৰটো into 100 100 কিমান টাইমস 2 টাইমস কিমান হল এটো 180 minus 200 minus 20 divided by 2 so কিমান হল minus 10% so minus 10% increase হৈছে ঠিক আছে আমাক কৈছে কিমান increase হৈছে আমি কম যে minus 10% increase হৈছে ঠিক আছে so next question to চাও কি দিয়া আছে এটো ক্যালেন্ডার আহিলে আপনা ডেজ অংক হয় if today is sunday what will it be after 100 days যদি আজি সানডে হয় তেতিয়া আমাক কৈছে যে নেক্সট আমাৰ 100 ডেজৰ পিছত কিমান হ'ব 100 ডেজৰ পিছত কিমান হ'ব আমি সদায় জানো যে এনেকুৱা অংকত কি হয় 7 ডেজৰ পিছত ৰিপিট হয় হয়নে কিবা এটা যদি আপোনাৰ 7 সানডে আজি আছিল এতিয়া তাৰ নেক্সট 7 ডেজৰ পিছত আকৌ সানডে হ'ব সো আমাক কৈছে 100 ডেজ তো আমি কি কৰিম ডাইৰেক্ট 100 ক 70 আপোনাৰ মাল্টিপ্লাই ডিভাইড কৰি দিও 7 1 7 30 7 4 28 so remaining কিমান থাকিলে remaining 2 days so আমি কেনেকৈ উলাম সানডে কাৰণ আজি সানডে আছিল সানডে প্লাস 2 days কিমান হল সানডে মানডে টিউজডে so আমাৰ অপশনটো কি হ'ব টিউজডে বুজিলে কাৰণ 7 ৰ পিছত আকৌ ৰিপিট হ'ব হয়নে 7 ৰ পিছত আকৌ ৰিপিট হ'ব মানে 98 এটা যদি দিয়া হয় what will be it be after 98 days 98 days ৰ পিছত যদি আমাক কিমান খুদিলে হয় যেতিয়া আমি সানডে কলো হয় কাৰণ 98 টো ডিভিজিবল হৈ আছে হয়নে 98 to 70 divisible হৈ আছে এখানে 98 ডেজৰ পিছত আকৌ সানডে আহিল 99 হ'ব মানডে 100 হ'ব টিউজডে ঠিক আছে তো নেক্সট কোৱেশ্চন তো চাও আজি লাষ্ট কোৱেশ্চন কি দিয়া আছে A is the brother of B is the sister of C is the father of D how is A related to D so এতিয়া আমাক কৈছে যে A is the brother first time এটো ড্ৰ কৰিম A is the brother of B A is the brother of B কেনে হ'ব A is the brother of B brother same generation আমি কেনে এনেকৈ দিও আৰু A is the brother মানে A to male হ'ব brother হল কাৰণে male হল মানে B is the sister of C B to sister হল কাৰ sister হ'ব C B to C sister female হল কাৰণে আমি গুল দিলো C is the father of D C to কি হয় father হয় কাৰ father হয় D মানে D to C ৰ son হ'ব son বা daughter হ'ব মানে এতিয়া আমাক কৈছে how is A related to D A related to D চাওক 2D আমি কি কৰিম 2 পৰা চাম যেতিয়া আমাক কোৱা হয় A related to D বা
কিবা এটা ৰিলেটেড টু সেইটো হ'ব তেতিয়া আমি কি কৰিম ইয়াত কেনেকৈ দিয়া আছে এ ৰিলেটেড টু দি আমি সেই ডিৰ পৰা চাম শেষৰটোৰ পৰা চাম ডিৰ পৰা যদি আমি এক চাওঁ কি হ'ব ফাদাৰৰ ব্ৰাদাৰ মানে আংকল হ'ব হয়নে আকৌ মই বুজাই দিছোঁ এ ইজ দ্য ব্ৰাদাৰ অফ বি বি ইজ দ্য ছিষ্টাৰ অফ চি হয়নে চি ইজ দ্য ফাদাৰ অফ ডি মানে ডি টু চন হ'ব চি চন বা ডটাৰ হ'ব হয়নে চ' আমাক কৈছে হাউ ইজ এ ৰিলেটেড টু ডি আমি ডি পৰা চাম ডি পৰা চোৱাৰ লগে লগে কি হ'ব ডি পৰা চালে আমাৰ কি হ'ব এটো আংকল হ'ব বুজি পালে চ' অপশ্যনটো কি হ'ব এ ঠিক আছে তো আজি ক্লাছটো মই ইয়াতে এৰিছোঁ নেক্সট আপোনালোকৰ ছিৰিজ 12লৈ যাম চ' ইয়াৰ আগত মই 10টা ছিৰিজ কৰাই দিছোঁ আপোনালোকে সেইখিনি ভালকৈ চাই ল'ব তাত ধুনীয়া অংক আছে ধুনীয়া বেছিক অংক আছে ইণ্টাৰমিডিয়েট অংক আছে গোটেইখিনি আপোনাৰ যিখিনি এক্সাম অৰিয়েণ্টেড সেইখিনি গোটেইখিনি কৰাই দিছোঁ আৰু আপোনালোকৰ এপ্টিটিউড ৰিজনিঙৰ কাৰণে বেলেগ চাব নালাগে এইখিনি অংক আপুনি ভালকৈ ধুনীয়াকৈ প্ৰেক্টিছ কৰিব আপোনাৰ ইয়াৰ পৰা কমন আহিবই হয়তো একজেক্ট কুৱেশ্যন আহিব পাৰে কিন্তু তাৰ ৰিলেটেড কুৱেশ্যন আহিবই আৰু মই ইয়াত যেতিয়ালৈকে আপোনালোকৰ এক্সাম শেষ নহয় মইতো কৰাই থাকিম চ' চাওঁ কিমানখিনি শেষ হয় 1000 MCQ আমি কৰিম বুলি ভাবিছোঁ তেতিয়ালৈকে চাওঁ এক্সামলৈকে কিমানখিনি আমি পাৰিম কৰিব চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় থেংক ইউ